নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ 2024 বৰ্ষত এইচএছ ষ্টুডেণ্টক এইবুলি স্কুটি কিমান শতাংশ নম্বৰ পালে প্ৰদান কৰা হ'ব সেই বিষয়ে মই আপোনালোকক জনাম যোৱা বছৰ যি 2023 চনত স্কুটি প্ৰদান কৰা হৈছিল হেটো 60% আৰু 75% মাৰ্কছ আছিল 60% আছিল ছোৱালীৰ বাবে আৰু 75% আছিল আপোনালোকৰ ল'ৰাৰ বাবে এইবুলি সেই নিয়মটো অব্যাহত থাকিব নে নাথাকিব সেই বিষয়ে মই আপোনালোকক জনাম যি 2024 বৰ্ষৰ স্কুটি প্ৰদান স্কিম আছে যেটো প্ৰজ্ঞান ভাৰতী স্কিম বুলি কোৱা হয় 2023 চনৰ যি কেবিনেট সিদ্ধান্ত আছিল কেবিনেট সিদ্ধান্তত কোৱা হৈছিল যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 60% আৰু 75% পাব অৰ্থাৎ ছোৱালীসকলে 60% আৰু ল'ৰাসকলে 75% পাব তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব হেয়া কেবিনেটৰ সিদ্ধান্ত আছিল যোৱা বছৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সিদ্ধান্ত যোগেদি জনাইছিল যে এইবুলি তেনেকৈ স্কুটি প্ৰদান কৰা হ'ব বুলি কিন্তু এবাৰ সেই স্কুটি প্ৰদানৰ ক্ষেত্ৰত কি নিয়ম প্ৰযোজ্য হয় এতিয়ালৈকে তেওঁলোকে কোনো নটিফিকেশন আউট কৰা নাই বা কোনো ধৰণৰ তথ্য প্ৰদান কৰা নাই যি কেবিনেট সিদ্ধান্ত আছে সেই কেবিনেট সিদ্ধান্ত তেওঁলোকে হয়তো ঘোষণা কৰিব এইবুলি কিদৰে স্কুটি প্ৰদান কৰা হ'ব কিন্তু মাজতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছিল যে 75% পোৱা ছাত্ৰ-ছাত্ৰীকহে স্কুটি প্ৰদান কৰা হ'ব বা ল'ৰা হওক ছোৱালী হওক দুয়োটাকে 75% নম্বৰ পাব লাগিব তেতিয়াহে স্কুটি দিয়া হ'ব কিন্তু সেই সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আপোনালোকৰ নটিফিকেশন ওলোৱা নাই সেই সিদ্ধান্তৰ গতিকে আপোনালোকৰ সেই সিদ্ধান্ত কেতিয়া লয় বা কেবিনেট যেতিয়া হ'ব তেতিয়া হয়তো আপোনালোকৰ সেই সিদ্ধান্ত লোৱা হ'ব কেবিনেটৰ সিদ্ধান্তৰ পিছতে গম পোৱা যাব যে 24 বৰ্ষত আপোনালোকক 60% নে 75% মাৰ্কছ পালে আপোনালোকক স্কুটি দিয়া হ'ব যোৱা বছৰ যি স্কুটি দিয়া হৈছিল মই কৈছোঁ যে 60% 70% হয়তো এইবুলিও আপোনালোকৰ সেই স্কুটি 60% ছোৱালীৰ কাৰণে আৰু 75% ল'ৰাৰ কাৰণে দিয়া হ'ব আৰু আপোনালোকে জানে যে যি বিএ বিএসসি বিকমৰ পঢ়িলে আপোনালোকক কিতাপ কিনিবৰ কাৰণেও পইচা দিয়া হয় হেতু হয়তো 1500 টকাকৈ দিয়া হ'ব পাৰে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াও আমি পাইছিলোঁ সেই পেমেন্টটো হয়তো আপোনালোকও দিয়া হ'ব কিন্তু আপোনালোকৰ যি স্কুটি কথা আছে সেই স্কুটি মেইন এতিয়াও আপোনালোকৰ হোৱা নাই কথাটো আপোনালোকৰ এতিয়াও আনুষ্ঠানিক ঘোষণা তেওঁলোকে কৰা নাই যে কিমান পাৰ্চেন্ট মাৰ্ক পালে 2024 বৰ্ষৰ স্কুটি দিয়া হ'ব হয়তো আৰু কেবিনেটৰ সিদ্ধান্ত অহা মাহত অনুষ্ঠিত হ'লে বা অহা কেইদিনমানৰ ভিতৰত যদি কেবিনেট সিদ্ধান্ত হয় তেতিয়া আপোনালোকে গম পাব যে 2024 বৰ্ষৰ স্কুটি প্ৰদানৰ কাৰণে কিমান পাৰ্চেন্ট মাৰ্কছ আপোনালোকৰ প্ৰয়োজন হ'ব